দলগাঁও সমষ্টিত আৰু অসমৰ ভিতৰতে সৰ্বাধিক ভোটাৰ থকা সমষ্টি দলগাঁও আৰু দলগাঁৱৰ নিৰ্বাচনী বতাহ ক্ৰমান্বয়ে গৰম হৈ পৰিছে বিশেষকৈ ৰাজ্য দল আৰু কংগ্ৰেছৰ বুজাবুজি কি হ'ব এই লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে ইতিমধ্যে ৰাজ্যৰ দল আৰু কংগ্ৰেছৰ বুজাবুজি নহয় বুলি কোৱাৰ পিছতো অখিল গগৈ কৈছে যে বুজাবুজি হ'ব পাৰে আৰু এই সম্পৰ্কত প্ৰতিক্ৰিয়া কি হ'ব কাৰণ এই চিটটো অখিল গগৈয়ে দাবী কৰিছিলে ৰাজ্য দলক তাৰপিছতে মই কংগ্ৰেছ কৰ্মীসকলৰ সৈতে আছোঁ মই আপোনালোকক চাইছোঁ কি হ'ব বুজাবুজি চাওক অখিল গগৈৰ লগত যিটো মিত্ৰতা সেইটো আমি মিত্ৰতা বিচাৰিছোঁ কিন্তু দলগাঁও সমষ্টিত আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিচাৰিছোঁ কিয়নো কংগ্ৰেছ দল দলগাঁও সমষ্টিত অসমৰ ভিতৰত সবতকৈ শক্তিশালী সমষ্টি হ'ল কংগ্ৰেছ দলৰ কাৰণে দলগাঁও সমষ্টিত 29খন গাঁও পঞ্চায়ত আছে তাৰে ভিতৰত 26খন এপি মেম্বাৰ আমাৰ দখলত আহিছে যোৱা লোকসভা নিৰ্বাচনত 2,85,000 ভোটৰ ভিতৰত 2,20,000 ভোট কংগ্ৰেছ দলৰ কেণ্ডিডেটে পাইছিলে আৰু আমাৰ দলগাঁও সমষ্টিত 295টা ভোট আছে তাৰ গোটেইখিনি ভোট কমিটি আমাৰ গঠন কৰা হৈছে ভোট পৰ্যায়লৈকে আমাৰ কৰ্মীসকল শক্তিশালী হৈ আছে মণ্ডল পৰ্যায়লৈকে আমাৰ কৰ্মীসকল শক্তিশালী হৈ আছে এইটো কোনো যুক্তিতে নাহে দলগাঁও সমষ্টিখন ৰাজ্যৰ দলক এৰি দিয়াৰ কোনো প্ৰশ্নই নাহে কিয়নো আমি ইয়াত আগতকৈ আৰু অধিক আগ্ৰহেৰে অধিক উৎসাহেৰে কাম কৰি আছোঁ আৰু আমাৰ দল অধিক শক্তিশালী হৈ আছে ইয়াত ৰাজ্যৰ দলক এৰি দিয়াৰ কোনো প্ৰশ্নই নাহে কি ক'ব আপোনাৰ চলাইছোঁ চাওক এটা কথা কি যোৱা পঞ্চায়ত নিৰ্বাচন কওক লোকসভা নিৰ্বাচন কওক সেই ফলাফলবোৰ চালে দলগাঁও সমষ্টিটো একচুৱেলি ৰাজ্যৰ দলে বিচাৰিব নালাগিছিলে কাৰণ যোৱাবাৰ লোকসভা নিৰ্বাচনত অসমৰ ভিতৰত হাইষ্ট ভোট কংগ্ৰেছ দলক আমাৰ দলগাঁও সমষ্টিৰ পৰা দিছিলোঁ আৰু যোৱা পঞ্চায়ত নিৰ্বাচনৰ যিটো ফলাফল আছিলে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত 29টা পঞ্চায়ত আছে আমাৰ তাৰ ভিতৰত 26টা পঞ্চায়তৰ এপি মেম্বাৰ ইলেক্টেড আমাৰ কংগ্ৰেছে পাইছে 4টা ZPCৰ ভিতৰত 3টা ZPC আমাৰ তাৰ বৰ্তমান সময়ত ৰাইজৰ দলৰ ভেটি ইয়াতে কিমান শক্তিশালী আপোনালোক নিজেও জানে কাৰণ ৰাইজৰ দা অহা বেছি দিন হোৱা নাই ইয়াতে তেওঁ স্থায়ী বাসিন্দাও নহয় হয় ইয়াৰ স্থানীয় বাসিন্দা নহয় তেওঁ 1 বছৰমান আগতহে ইয়াতে আহিছে আৰু আমি যোৱা 5 বছৰৰ পৰা দল সংগঠনৰ লগত জড়িত হৈ আছোঁ আমি কষ্ট কৰি আছোঁ কাম কৰি আছোঁ এতিয়া বৰ্তমান সময়ত আমাৰ 295টা বুথ আছে আমাৰ 29টা মণ্ডল কমিটি আছে উইংছ আছে ফ্ৰণ্টিয়েল আছে ইমান কিবাকৈ কষ্ট কৰাৰ পিছত আমাৰ ইমান দলীয় বিষয়ববী ইয়াতে থকাৰ পিছত আমাৰ ইমান ভাল ৰিজাল্ট হোৱাৰ পিছতো দলগাঁও সমষ্টি আমি কিয় এৰিম দলগাঁও সমষ্টি এৰা আমাৰ যুক্তিও নাহে আৰু মিত্ৰতাৰ প্ৰসংগত যদি আহে আপোনালোকে চাওক মিত্ৰতাৰ প্ৰসংগত আমি বিশেষকৈ একো নকম কাৰণ এই প্ৰসংগত আলোচনা কৰিবলৈ আমাৰ হাইকমাণ্ড আছে আমাৰ বৰমূৰীয়াসকলে যি সিদ্ধান্ত ল'ব এই সিদ্ধান্ত আমি মানিবলৈ বাধ্য আৰু আমি মানিম কিন্তু দলগাঁও সমষ্টিত আমি মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত শীৰ্ষ নেতৃত্বসকলক অনুৰোধ জনাইছোঁ দলগাঁও সমষ্টিটো যাতে কংগ্ৰেছৰ দখলত থাকে তথা কংগ্ৰেছৰ প্ৰাৰ্থী দিয়ে আৰু কি ক'ব মিত্ৰতা সমষ্টি কি ক'ব দলগাঁও সমষ্টি এৰি দিব নেকি ৰাজ্য দলক নাই দলগাঁও সমষ্টিটো আমি ৰাজ্য দিয়াৰ কোনো যুক্তি নাহে 1 নম্বৰ কথা হ'ল আমি ইয়াত যোৱা 5 বছৰৰ পৰা এইটোতো আগৰ পৰা কংগ্ৰেছৰ সমষ্টি হয় 15 বছৰ আমাৰ ইলিয়াছ আলী চাহাবে ইয়াতে প্ৰতিনিধিত্ব কৰিছে তাৰপিছত হয়তো বা ইউডিএফৰ লগত এলায়েন্স হোৱাৰ কাৰণে এই ছেটিং আছিল চিটটো কিন্তু সিহঁতে লাষ্টত যায় এটা পৰিস্থিতি আহি গ'ল ফ্ৰেণ্ডশ্বিপ হিচাপে খেলিব লাগে সেই হিচাপত মুজিবৰে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিলে 5 বছৰ এতিয়া আমি ভাবোঁ আমাৰ কংগ্ৰেছ দলটো দলগাঁও সমষ্টিত মানে অসমৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টি দলগাঁও সমষ্টি গতিকে আমি বিচাৰোঁ এই দলগাঁও সমষ্টিৰ পৰা আমি কংগ্ৰেছ প্ৰাৰ্থী বিনা চৰ্তেই বিচাৰোঁ ৰাজ্য দলৰ লগত এলায়েন্স হওক কিন্তু দলগাঁও সমষ্টি আমাৰ কংগ্ৰেছ দলৰ কাৰণে থাকিব লাগে আৰু কংগ্ৰেছ দলক আমি যে কেণ্ডিডেট প্ৰাৰ্থী থাকিলে আমি যে 100% ইয়াৰ পৰা জিকাই লৈ যাব পাৰিম এইটো আমি আশাবাদী